এজন মুখ্যমন্ত্ৰীয়ে এটা সময়ত মংগলদৈ লোকসভা সময়ত কৈছিলে যে হাৰিলে মই পদত্যাগ কৰিম নকৰিলে, আৰু এজন মন্ত্ৰীয়ে কৈছিলে মই পদত্যাগ কৰিম নকৰিলে। পদত্যাগ কৰিব নালাগে মই কৈছোঁ, মই এতিয়া কৈছোঁ পদত্যাগ কৰিব নালাগে। সন্মুখত বিধানসভা উপনিৰ্বাচন, সেই উদ্দেশ্য আগত ৰাখিয়ে শাসক বিৰোধী দুয়োটা পক্ষই কিন্তু বিহালীলৈ সঘনাই অহা যোৱা কৰিছে, কাৰণ এটাই বিহালী দখলৰ উদ্দেশ্য। আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই মন্ত্ৰী পীযুষ হাজৰিকা আৰু গৌৰৱ গগৈ সঘনাই কিন্তু তেখেতসকলে বিহালীলৈ অহা যোৱা কৰিছে আৰু মাৰাথন দৌৰ প্ৰতিযোগিতাত নামিছে দুয়োটা পক্ষই। কালি গৌৰৱ গগৈয়ে কেতবোৰ মন্তব্য আগবঢ়াইছে সংবাদ মাধ্যমৰ আগত। চাওকচোন গৌৰৱ গগৈৰ মন্তব্য। যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। আজি এই বছৰৰ যদি আপোনালোকে ছেপ্টেম্বৰ মাহত যদি ছেপ্টেম্বৰ 2024 চনৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া যদি টুইটটোৱে চায়, তাতে তেওঁলোকে লিখিছে আমাৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী দিনত যে ভূপেন হাজৰিকা এজন মহান ব্যক্তি, ভূপেন হাজৰিকা এজন দূৰদৰ্শী এজন ব্যক্তি, যে ভাৰতৰ তেওঁৰ এটা প্ৰতি তেওঁৰ এটা মহান অৱদান আছে, তেওঁ আমাৰ এটা সম্পদ। এইখিনি কথা আকৌ আপোনালোকে কিয় নোলায়? এইখিনি কথা কিয় নোলায়? আজিৰ পৰা যদি মই অতীতলৈ চাওঁ, আজিৰ পৰা যদি ইতিহাসলৈ চাওঁ, আজিৰ পৰা 10 বছৰ আগতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গালি পাৰিছিলে। আজি কিবা বিপৰীত, অহা 10 বছৰ পিছত আকৌ তেওঁলোকে গালি পাৰিব পাৰে। তো আমিতো বৰ্তমানত চাম, বৰ্তমানতো আজি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ছেপ্টেম্বৰ মাহতে আমাৰ ভূপেন হাজৰিকা জয়ন্তীৰ দিনত তেওঁলোকে ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। আৰু তেওঁলোকে অসমীয়া সংস্কৃতিৰ কথা কৈছে। প্ৰত্যেক দিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া সংস্কৃতিক অপমান কৰে। প্ৰত্যেক দিন তেওঁলোকৰ চৰকাৰে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলায়। আজি বাগানৰ পৰা আৰম্ভ কৰি আমাৰ চহৰলৈকে বাগানৰ শ্ৰমিকসকলে মজুৰি নাপায়। নগৰৰ ভিতৰত তেওঁলোকে আজি এনেধৰণৰ ফ্লাইঅভাৰ খান্দি ৰাখিছে যে আজি প্ৰদূষণ বৃদ্ধি পাইছে, গছ গছনি কৰ্তন হৈছে। তেওঁলোকৰ ভাষা ব্যৱহাৰ শুনিলেই আমাৰ বয়োজ্যেষ্ঠসকল যুৱকসকলে নিজৰ কাণ বন্ধ কৰি দিয়ে। তো তেওঁলোকে যিসকলে প্ৰত্যেক দিন নিজৰ ভাষা আৰু ব্যৱহাৰ যোগেদি অসমীয়া সংস্কৃতিক অপমান কৰে, তেওঁলোকে অসমীয়া সংস্কৃতিৰ পক্ষ কোৱাটো ক'ৰ পৰা অধিকাৰ পাইছে মই বুজি পোৱা নাই। চৰিত্ৰৰ পাতৰ কথা কৈছে, তেওঁলোকৰ পৰা চৰিত্ৰ শিকিম নেকি? মানুহক কেনেদৰে ভাবুকি দিব লাগে সেইটো চৰিত্ৰ শিকিম নেকি? যিসকলে আজি চৰিত্ৰৰ পাঠ প্ৰদান কৰিছে তেওঁলোকে ইতিহাসত চাওক কেনেদৰে শিক্ষকসকলক অপমানিত কৰিছে, তেওঁলোকে কেনেদৰে বিভিন্ন জনগোষ্ঠী জনজাতি বয়োজ্যেষ্ঠসকলক অপমান কৰিছে, চৰকাৰী বিষয়াসকলক কেনেদৰে অপমান কৰে, DC লগত কেনেদৰে তেওঁলোকে কথা পাতে, ইউ ঐ DC এনেকৈ তেওঁলোকে কথা কয়। এইসকলে আমাক চৰিত্ৰ শিকাব, এইসকলে আমাক অসমীয়া সংস্কৃতিৰ বাবে আমাক শিক্ষা প্ৰদান কৰিব। এই তেওঁলোকৰ ব্যৱহাৰৰ বাবে আজি অসমীয়া মানুহ তেওঁৰ পৰা আঁতৰি গৈছে। সেইটো তেওঁ অপপ্ৰচাৰ কৰি থাকক। আমিতো কৈছোঁ আমাক ছেমি কণ্ডাক্টৰো লাগে, আমাক জাগিৰত পেপাৰ মিলো লাগে, আমাক নামৰূপত আমাৰ 4th ইউনিটটোও লাগে, আমাৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু বহল হ'ব লাগে। আজি তাত কেন্দ্ৰ চৰকাৰে মিনিষ্ট্ৰী অফ কোঅপাৰেটিভ বনাইছে, কিন্তু আমি যে শিৱসাগৰত প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত যে কোঅপাৰেটিভ ইউনিভাৰ্চিটি আমি যে বনালোঁ, তাতো তেওঁলোকে ডিপাৰ্টমেণ্ট কৰি দিলে। বিজেপি চৰকাৰ কোঅপাৰেটিভ ওপৰত জোৰ দিয়াৰ আগতে আমি অসমৰ ভিতৰত কোঅপাৰেটিভৰ এটা ইউনিভাৰ্চিটি খুলিবলৈ বিচাৰিছোঁ, সেই ইউনিভাৰ্চিটিটো ক'ত গ'ল? তো সেইকাৰণে আজি তেওঁলোকৰ নিজৰ অপপ্ৰচাৰ চলাই থাকক, অসমৰ মানুহৰ ওপৰত মোৰ বিশ্বাস আছে। জয়ন্ত মল্ল বৰুৱাই কৈছে যে মল্লিকাৰ্জুন খাৰ্গে সভাপতি দলত থকাতকৈ কংগ্ৰেছৰ সকলোৱে পদত্যাগ কৰিব লাগে বুলি কৈছে। কংগ্ৰেছৰে হওক বা সকলোৱে পদত্যাগ কৰিলে মোক মনত পৰে কোনোবা মন্ত্ৰী পদত্যাগ যোৰহাটৰ পিছত কৰা কথা আছিলে নেকি, সেইটো হ'ল নেকি? কোনোবা এজন মুখ্যমন্ত্ৰী এটা সময়ত কিবা এটা মংগলদৈ লোকসভা নিৰ্বাচন হাৰিলে পদত্যাগ কৰিব, তেওঁ পদত্যাগ কৰিলে নেকি? এইবোৰ চব কথা কওঁতে আকৌ নিজৰ কথাবোৰ অলপ মনত পেলাব লাগে, সেইটোৱে মোৰ পৰামৰ্শ। এজন মুখ্যমন্ত্ৰীয়ে এটা সময়ত মংগলদৈ লোকসভা সময়ত কৈছিলে যে হাৰিলে মই পদত্যাগ কৰিম নকৰিলে, আৰু এজন মন্ত্ৰীয়ে কৈছিলে মই পদত্যাগ কৰিম নকৰিলে। পদত্যাগ কৰিব নালাগে মই কৈছোঁ, মই এতিয়া কৈছোঁ পদত্যাগ কৰিব নালাগে। নাই চাওক, আজি আমি কংগ্ৰেছ দলৰ হৈ যদি দেখিছোঁ যে বতৰ যথেষ্ট বেয়া, আৰু সেইকাৰণে আমি মানুহক এটা সভালৈ মাতা নাই, আমি ৰাইজৰ ওচৰলৈ গৈছোঁ। আমি নামঘৰে সোমাই গাঁৱৰ ভিতৰত সোমাই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আজি আপোনালোকে দেখা পাইছে যে আমাৰ লগত আমাৰ
তিতাবৰ সমষ্টি বিধায়ক, বটদ্ৰৱা সমষ্টি বিধায়িকা, লাহৰীঘাটৰ বিধায়ক, লগতে আমাৰ মাজুলীৰ পৰা প্ৰাক্তন বিধায়ক, লখিমপুৰৰ পৰা প্ৰাক্তন বিধায়ক, তেওঁলোকেও আজি আমাক যোগ দিছে। প্ৰাক্তন সাংসদ আৰ পি শৰ্মা ডাঙৰীয়াটো আছে। তো সেইটোৱে প্ৰমাণ কৰে যে আমি বিহালীৰ ভিতৰত গোটেই কংগ্ৰেছটো গোটেই 100% জোৰ লগাবলৈ আমি প্ৰস্তুত হৈ আছোঁ। আৰু হ'ব পাৰে যেতিয়া কংগ্ৰেছৰ 100% ইয়াৰ জোৰ দেখা বিজেপি দলে দেখি পাইছে, তো তেওঁলোকৰ নিশ্চয় শংকিত হোৱাটো স্বাভাৱিক। আৰু বিভিন্ন তেওঁলোকৰ দমন আৰু ভাবুকি স্থানীয় ৰাইজৰ ওপৰত তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। আৰু সেইটোৱে আমি ৰাইজক বুজাইছোঁ যে এখন চৰকাৰ ৰাইজক সেৱা কৰিব লাগে। এই এটা লোকতান্ত্ৰিক দেশৰ ভিতৰত অসমৰ জনসাধাৰণ যিকোনো দলৰ প্ৰতিনিধিসকলৰ কথাবোৰ শুনিব পাৰে, এইটো তেওঁলোকৰ নৈতিক অধিকাৰ, তেওঁলোকৰ সাংবিধানিক অধিকাৰ। কিন্তু সেই সাংবিধানিক অধিকাৰৰ পৰা এইখন চৰকাৰ বাধা দি আছে। আমাৰ ওচৰত আহি ৰাইজে কিনো ক'ব? তেওঁলোকৰ সমস্যাবোৰহে আমাৰ সন্মুখত দাঙিব, তেওঁলোকৰ অভাৱবোৰ আমাৰ সন্মুখত দাঙিব। কিন্তু বিজেপি চৰকাৰে নিবিচাৰে যে অসমৰ জনসাধাৰণ, বিহালী জনসাধাৰণ নিজৰ বেদনা কংগ্ৰেছ দলৰ বিধায়কসকল, সাংসদসকলৰ আগত প্ৰকাশ কৰে। তাৰ কাৰণে বিজেপি দলে গোটেই শক্তি প্ৰদান কৰি অগণতান্ত্ৰিকভাৱে তেওঁলোকক বাধা দিছে। কিন্তু বিহালী ৰাইজ দুখী হ'ব পাৰে, কিন্তু বিহালী ৰাইজৰ আৱেগ আছে, বিহালী ৰাইজৰ স্বাভিমান আছে, আৰু স্বাভিমান ওপৰতে তেওঁলোকক আঘাত পেলাইছে। তাৰ উত্তৰ বিজেপিয়ে অহা উপনিৰ্বাচনৰ সময়ত পাব।